হৈছে তুমি মহাদেৱ আৰু তুমি ইফালে চোৱা নমস্কাৰ আৰু স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'লৈ আজি মই উপস্থিত আছোঁ দক্ষিণ কামৰূপৰ এখন বিশেষ বিদ্যালয়ত আৰু এই বিদ্যালয়খন হৈছে কৰলা জাতীয় বিদ্যালয় আৰু এই বিদ্যালয়খন অৱস্থিত কামৰূপ জিলাৰ আমৰাঙা বৰিয়াত অঞ্চলত কৰলা জাতীয় বিদ্যালয়ৰ আজি বঁটা বিতৰণী সভা আৰু শিশুসকলৰ মাজত মই উপস্থিত আছোঁ আৰু মোৰ লগত আছে ইফালে কৃষ্ণ আছে আজি কি আছে তোমাৰ লগত হে ফাংচন আছে বঁটা বিতৰণী সভা নামটো কি তোমাৰ আজি কি হৈছে তুমি কৃষ্ণ কাৰ্যসূচী আপোনাৰ লগত কি কি থাকিব আজি বঁটা বিতৰণী সভা আমাৰ সাংস্কৃতিক অনুষ্ঠান থাকিব সাংস্কৃতিক অনুষ্ঠানৰ আৰম্ভণিতে আমাৰ শোভাযাত্ৰা থাকিব আৰু শোভাযাত্ৰাৰ পিছত আমাৰ প্ৰয়াত পৰিচালনা সমিতিৰ প্ৰাক্তন আমাৰ সভাপতি মহোদয়ৰ ওচৰত বন্তি প্ৰজ্বলন হ'ব শ্ৰদ্ধাঞ্জলি জ্ঞাপন হ'ব তাৰ লগে লগে আমাৰ সাংস্কৃতিক প্ৰগ্ৰেমখিনি আৰম্ভ হ'ব আৰু সাংস্কৃতিক সন্ধিয়া বাৰে বৰণীয়া আমাৰ অনুষ্ঠান চলিব সাংস্কৃতিক সন্ধিয়াখিনি তাৰপিছত আমাৰ বিভিন্ন দিশত শৈক্ষিক দিশত খেল ধেমালিত আৰু আমাৰ সাহিত্য বিভাগত পুৰস্কাৰ বিতৰণ কৰা আপোনালোকৰ স্কুলখন কিমান বছৰত ভৰি দিলে আমাৰ 30 বছৰ অতিক্ৰম কৰিলে 30 বছৰ গঢ়িলে এতিয়া দক্ষিণ কামৰূপৰ প্ৰথম প্ৰাইভেট স্কুল এইখন আৰু এই ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহৰ ভিতৰত যেতিয়া আমাৰ বিদ্যালয়ৰ সমাৰোহ হৈছিলে তেতিয়া আমাৰ কৰলা জাতীয় বিদ্যালয়ে দ্বিতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছিল কি হৈছে তুমি মহাদেৱ আৰু তুমি ঢুলীয়া কালিয়া সহিতে এটা বিশাল শোভাযাত্ৰাৰ আয়োজন কৰিছে আৰু ইয়াৰ প্ৰস্তুতি চলি আছে আপোনালোকে চাব পাৰে ইয়াৰ সামগ্ৰিক যিটো পৰিৱেশ 1995 চনত প্ৰতিষ্ঠা হয় এখন বিদ্যালয় দক্ষিণ কামৰূপৰ বা আমৰাঙা বৰিয়াত অঞ্চলৰ আৰু ইফালে আমাৰ মাজত আছে বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সম্পাদক আৰু তেখেতে আজিৰ অনুষ্ঠানটোকে দুইহাত কৈ দিব আমাৰ বেলেগ উদ্দেশ্য নাই শিশুৰ সৰ্বাংগীন উন্নতিৰ বাবে শাৰীৰিক মানসিক বৌদ্ধিক বিকাশৰ অৰ্থে আমি আজি বাৰ্ষিক বঁটা বিতৰণী সভাখন অনুষ্ঠিত কৰিছোঁ আৰু এই পথছোৱা হৈছে মিৰ্জা ৰাজাপাৰা পথ আৰু কৰলা জাতীয় বিদ্যালয়ৰ পৰা যিটো সাংস্কৃতিক শোভাযাত্ৰা এই পথেৰে তেওঁলোক আহি আছে আপোনালোকে দেখা পাইছে এইফালে ইফালে চোৱা দূরে দূরে আলো করে আমি পাই জীবন কি ডান্স কৰিব মই সেইটো সুধি আছোঁ কোৱাচোন বুজি পোৱা নাই পানী জোৰকে কোৱা পানী দয়া জাপি পানী দয়া জাপি পানী দয়া জাপি গাৰ্জেন নে এই স্কুলৰ গাৰ্জেন আৰু নাই নহয় মই এনেই আহিছোঁ তো সঁহাৰি গোটেইখিনি অঞ্চলবাসী ৰাইজে ইয়াতে উপস্থিত আছে আজি আমাৰ লগত আছে কি আছিলে আপোনাৰ নাম চম্পক শৰ্মা তো কেনেকুৱা লাগিছে আজি আহি পেলাই এই অনুষ্ঠানটো সুন্দৰ বৰ ধুনীয়া লাগিছে বৰ সুকলমে চলিছে এই প্ৰগ্ৰেমটো
তো বিভিন্ন ধৰণৰ সাংস্কৃতিক অনুষ্ঠানেৰে এই বঁটা বিতৰণী অনুষ্ঠানটো আজি আয়োজন কৰিছে কৰলা জাতীয় বিদ্যালয়ৰ বাৰ্ষিক যিটো বঁটা বিতৰণী সভা বিভিন্ন ধৰণৰ সাংস্কৃতিক অনুষ্ঠানে তেওঁলোকে পৰিবহণ কৰি আছে।